ক'ত ভিডিঅ' বনাব আহিছোঁ আপোনালোকক মই নিশ্চয় মই পুৰা ডিটেইলছ দি দিম আৰু মানে এইটো নতুন মানে বনাইছে শিফটিং গিয়াৰ্ছ হয় চ' মানে নতুন মানে এতিয়ালৈ ভালকৈ ষ্টাৰ্টো হোৱা নাই তথাপি ষ্টক বহুতে আছে এইকাৰণে মই ভাবিছিলোঁ যে ফাৰ্ষ্ট অফ অল মই ট্ৰু ভেলু যাম ভিডিঅ' বনাব চ' ট্ৰু ভেলু ভাবি কিবা এটা মোৰ মনত আহিল যে শিফটিং গিয়াৰ্ছ কৰিছে মই তাতে যাওঁ নেকি অকণমান চ' এটা আহি কথা পাতিলোঁ আৰু ইমান ষ্টক আপোনালোকে চাব পাৰিছে এতিয়া মই যিমানখিনি পাৰোঁ আপোনালোকক আপডেট দিম গোটেইখিনি ভিডিঅ' চাব স্কিপ কৰি নাযাব ত' চাই থাকক মোৰ ভিডিঅ' দাদা আপুনি ফাৰ্ষ্ট কি গাড়ী দেখাব এখন আমাৰ XL6 আছে XL6 2022 হয় 22 মডেল আমাৰ দাম আছে 950 আপুনি আহিব পাৰে আমাৰ তাত ৰিফাইনেন্স হৈ যায় আচ্ছা আৰু 950 ক'লে ন আপুনি কিবা আপুনি কম সম কৰি দিবনে নিশ্চয় আহিলে ডিসকাউন্ট কৰাই দিম আপোনাৰ ভিডিঅ' চাই যদি আমি নিশ্চয় ডিসকাউন্ট কৰাই দিম সো সৰি ভিউয়াৰ্স এইটো গাড়ী লক হৈ আছে মই ইন্টেৰিয়ৰ দেখাব পাৰা নাই ইন্টেৰিয়ৰ একো প্ৰবলেম নাই ভালে আছে দিয়ক একো টেনচন নলব একদম মানে এতে ঠিক কম আৰু গাড়ীৰ কন্ডিশন চাব পাৰিছে আচ্ছা দাদা আপোনালোকৰ এতে ফাইনান্স अवेलेबल আছে হৈ যায় ন তো চাব পাৰিছে XL6 কোনোবা যদি ৰিসাৰ্চ কৰি আছে মই তো গুটেখিনি ডিটেইলছ দি দিম ক'ত আছে কি নাই আপোনালোকে একদম লেট নকৰিব 18 আচ্ছা দাদা ফার্স্ট কথা মই এখন গাড়ীত নখুদিলো এটো কিলোমিটার কিমান চলিছে এখন কিলোমিটার আপোনাৰ 44000 মান চলিছে 44 এখন চলিছে 42000 42 জি আছে জেনুইন হয় জেনুইন আছে আমাৰ সব আছে জেনুইন আছে এটো কিমানত দিব এটো আছে আমাৰ 540 আস্কিং আছে আপোনাৰ ভিডিঅ' চাই আহিলে আমি ডিসকাউন্ট কৰাই দিম ঠিক আছে শিওর আপোনালোকে শুনিছেনে দাদা কি কৈছে কি কোৱা নাই ভিডিঅ' চাই আহিব একদম ডিসকাউন্ট কৰি দিব আৰু এটো ইন্টেৰিয়ৰ চাই লওক খুবে ধুনিয়া একদম ক্লিন হৈ আছে ফাইনান্স अवेलेबल আছে আৰু ইয়াতে গুটেখিনি আচ্ছা দাদা কাম সাম তো গুটে কৰি দিব কিবা প্ৰবলেম থাকিলে পেপাৰ ওয়ার্ক সিগনেচাৰ ট্ৰান্সফাৰ হয় পেপাৰ ট্ৰান্সফাৰ তাৰপিছত আপোনাৰ যিখিনি মানে ডকুমেন্টেশন যিখিনি হয় গাড়ীৰ কিবা কাম থাকিলে আমি গুটেখিনি আমাৰ পৰা অলপ পৰা কৰাই দিম ওকে সো চাব পাৰিছে উন্নৈছৰ মডেল হয় 19ৰ মডেল হয় কিমান কিলোমিটাৰ চলিছে 580 আছে এখন চলিছে আপোনাৰ 40000 মান চলিছে 40 অৰিজিনাল পেইণ্টত থকা গাড়ী হয় অৰিজিনাল পেইণ্ট আছে একদম অৰিজিনাল কিমান কিলোমিটাৰ চলিছে 40000 only 40000 কিলোমিটাৰ চলিছে এখন গাড়ী আপোনালোকে চাব পাৰিছে ইন্টেৰিয়ৰ লক হৈ আছে আপোনালোকে মনত একো ডাউট নানিব ইন্টেৰিয়ৰো ধুনিয়া বাহিৰত যেনেকুৱা ধুনিয়া হৈ আছে আৰু ইয়াতে আহি মোৰ খুবে ভাল লাগিছে কিয়নো গাড়ী পুৰা গেটআপত আছে আপোনালোকে চাব পাৰিছে একদম ব্র্যান্ড নিউ কন্ডিশনত থকা গাড়ী লাগি আছে ইয়াতে আছে হয় 350 আছে আমাৰ আস্কিং প্রাইস ওয়েগনার কি হয় VXI অটোমেটিক হয় অটোমেটিক আচ্ছা কিমান কিলোমিটার চলিছে এখন চলিছে 18 only 18000 কিলোমিটার অরিজিনাল পেইণ্টত থকা গাড়ী হয় ফাইনান্স হৈ যাব সব হৈ যাব চাব পাৰিছে বলক ইন্টেরিয়র চাই লো এবাৰ চাব পাৰিছে খুবে ধুনিয়া ইন্টেরিয়র ইয়াতে XUV 300 আছে XUV 300 2019ৰ মডেল হয় কিমান কিলোমিটাৰ চলিছে এখন চলিছে 30000 মান চলিছে only 30 অৰিজিনাল পেইণ্টত থকা গাড়ী অৰিজিনাল পেইণ্টত আছে টপ মডেল হয় অটোমেটিক হয় তো এখনৰ দাম ৰাখা আছে আমাৰ 1080 আহিলে আমি ডিসকাউন্ট কৰাই দিম 10,80,000 কৈছে দাদাই আৰু কি কৈছে লগতে মোৰ ভিডিঅ' চাই যদি আহে আপোনালোকে obviously ডিসকাউন্ট পাই যাব গাড়ী চাব পাৰিছে আচ্ছা দাদা এখন গাড়ীৰ সানৰুফ আছে ন সানৰুফ আছে ফুল মানে অটোমেটিক হয় অটোমেটিক আচ্ছা ইন্টেৰিয়ৰটো বলক এবাৰ চাই লও চাব পাৰিছে আৰু এটো সানৰুফ থকা গাড়ী হয় ওয়াও কি ধুনিয়া চাইছে নে Kia Seltos আছে এখন 2019ৰ গাড়ী হয় 19ৰ গাড়ী ৰানিং কম আছে কিমান কিলোমিটাৰ চলিছে 30000 মান আছে 30 কিমানত দিব কক এইখন আছে 12,45,000 আপোনাৰ ভিডিঅ' চাই আহিলে আমি নিশ্চয়
ডিসকাউন্ট কৰাই দিম দাদাই প্ৰতিটো গাড়ীৰ ভিডিঅ'ত মানে কৈয়ে আছে মোৰ ভিডিঅ' চাই আহিব যদি একদম ডিসকাউন্ট কৰি দিব আৰু এইটো সানৰুফ আছে নেকি সানৰুফ নাই আছে এখন সানৰুফ আছে ন হয় শুনা পাইছে এইটোৰ সানৰুফো আছে প্ৰাইসটো আকৌ এবাৰ কৈ দিয়ক না 1245 আছে মানে 12,45,000 আছে 12,45,000 টপ মডেল হয় নেকি টপ মডেল হয় লক হৈ আছে এইটো মই আপোনালোকক ভিতৰত দেখাব পৰা নাই চাব পাৰিছে ফাইনেন্স এভেলেবল আছে মানে কি গাড়ী লাগে ইয়াতে সব ধৰণৰ গাড়ী আপোনালোকে এভেলেবল পাই যাব ইয়াতে আছে দাদা এটো ক্ৰেটা হয় ক্ৰেটা এটো 2020 ৰ মডেল হয় 20 ৰ এইখন আছে আপোনাৰ 12 লাখ টকা 12 লাখ টকা দি দিম আমি এইখন একদম মানে গুটে পেপাৰ ৱৰ্ক সব কৰি 12 লাখ টকা আপোনাৰ আৰু ফাইনান্সও আছে ফাইনান্স হৈ যাব ৰিফাইনান্স সানৰুফ আছে নেকি এইটো সানৰুফ আছে ন মই যদি পাৰিলো আপোনালোকক দেখাই দিলো হয় বাৰু মই নোৱাৰিম বাৰু চাব পাৰিছে মানে খুব ডিসিপ্লিনত থৈছে ইয়াতে গাড়ী মানে একদম ধুনিয়া আৰু আপোনালোক আহিলে গম পাব আৰ্টিকা VXI 2016 মডেল 16 এখন আছে আমাৰ আস্কিং প্ৰাইসে কৈ আছো দেই মই এটো ডিসকাউন্টেবল প্ৰাইস হৈ যাব আপুনি মানে ডিলাৰ ভিজিট কৰাৰ পিছত হৈ যাব ডিসকাউন্ট হৈ যাব এখন আস্কিং আছে 650 আচ্ছা গাড়ী কন্ডিশন ধুনিয়া আছে 7 সিটাৰ আহিব পাৰে 7 সিটাৰ ন কিলোমিটাৰটো এবাৰ কৈ দিয়ক দাদা কিলোমিটাৰ এখন 60000 মান চলিছে 60 হয় 7 সিটাৰ গাড়ী যদি কিবা চাই আছে কম দামত ফাইনান্সও হ'ব লাগে একদম এটা চাব দেই এস্টাৰ এখন আছে আমাৰ 2011 চনৰ গাড়ী 11 চনৰ এখন আমাৰ 280 দি দিম 280 দি দিব না অনলি 2,80,000 কৈছে দাদাই কমো হৈ যাব ইয়াৰে ভিতৰত আৰু এটোৰটো চাগে ফাইনান্স নহয় দাদা হৈ যাব সো শুনা পাইছে আপোনালোকে যে 2,80,000 এখন গাড়ী দি দিব ইনক্লুডিং মানে গুটে কাম সাম কৰি ট্ৰান্সফাৰ কৰি এখন গাড়ীৰ প্ৰাইস কোৱা হৈছে আৰু এটোৰ ফাইনান্স এভেলেবল আছে Celerio VXI আছে 2017 ৰ মডেল হয় 17 এখন আপোনাৰ 360 দি দিম 360 only 3,60,000 কৈছে ফাইনান্স এভেলেবল আছে আৰু গাড়ীৰ কন্ডিশন চাইছে নেকি ধুনিয়া হৈ আছে আৰু ফাইনান্সটো আছে লক আছে ইয়াতে প্ৰাইভেট গাড়ী মানে ইন্টেৰিয়ৰ দেখাব পৰা নাই আপোনালোকে একো মানে আৰু বেয়াছে নাপাব সো VXI Celerio হয় চাব পাৰিছে খুব ধুনিয়া কালাৰৰ গাড়ী 2016 মডেল কেটেন অটোমেটিক হয় অটোমেটিক এখন আহিব আপোনাৰ 270 আহি যাব 270 আহি যাব কমাই দিবনে কমাই দিম আপোনাৰ ভিডিও চাই আহিলে ক'লে নহয় আপোনাৰ ভিডিও চাই আহা বুলি ক'লে ডিসকাউন্ট লগালগ কৰাই দিম ঠিক আছে আপোনালোকে ন একদম মিস নকৰিব দে আপোনালোকে আহি ক'ব পূজা মেমৰ ভিডিও চাইছে বুলি কমত পাই যাব একদম প্ৰাইসটো কিমান ক'লে দাদা এখন 270 দি দিম 270 ন ফাইনান্স হৈ যাব ৰিফাইনান্স হৈ যাব Celerio ZXI আছে ZXI 2016 ৰ মডেল এইখন আপোনাক 350 দি দিম আমি 350 দি দিব ফাইনান্স হৈ যাব একদম 3,50,000 কৈছে দাম ZXI কৈছে ন কিলোমিটাৰটো এবাৰ কৈ দিয়ক কিলোমিটাৰ এখন মেবি 60,000 মান চলা 60 সাক ইন্টেৰিয়ৰ চাব পাৰিছে গাড়ী এম্বাসেডৰ 2004 চনৰ মডেল হয় 2004 4 লাখ টকা আমি মডিফাই কৰিছো ভিতৰত আচ্ছা 4 লাখ টকা আমি দি দিম এখন 4 লাখ টকা দি দিম মানে হ'ব পাৰে আগৰ দিনৰ গাড়ী কিন্তু ৰজা হয় না নাই গাড়ী ৰজা হয় এখন তো চাব পাৰিছে মানে দাদা একদম মানে মোৰো ভাল লাগিছে লাষ্ট মই এন্ডিংত মই চালু গাড়ী ভাল লাগিছে মোৰ কিবা এটা চাব পাৰিছে ইন্টেৰিয়ৰ ওয়াও সিট বিলাক সেকশন আৰু মডিফাই কৰিছে বুলি কৈছে ইয়াতে চাব পাৰিছে খুব ধুনিয়া ন ইন্টেৰিয়ৰ দাদা এটো ফাইনান্স হ'ব হৈ যাব ন চাব পাৰিছে
পাহৰি গ'লোঁ পূজা 01 এছাম চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব কিন্তু পাহৰি নাযাব থ্যাংক ইউ সো মাচ দাদা আপুনি ইমানখিনি ভিউৱাৰ্ছক আপডেট দিয়াৰ কাৰণে মই আৰু চেষ্টা কৰিম আপোনালোকৰ ডিলাৰত আহি ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে যদি ভাল পাইছে আপোনালোকে মোক মাতিব মই নিশ্চয় আহি ভিডিঅ' বনাই যাম থ্যাংক ইউ ভিউৱাৰ্ছ আপোনালোকে যদি মানে ইয়াতে নতুন ডিলাৰৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে প্লিজ যিমান পাৰে ইমান শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন ভিউৱাৰ্ছৰ কাৰণে ৱেলকাম মাই চেনেল আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব যেনেকুৱা মোক আপোনালোকে সকলোৱে মোক যেনেকুৱা যিমান ছাপোৰ্ট কৰি আছে সেইকাৰণে মই আজি ইয়ালৈও আহিব পাৰিছোঁ ভিডিঅ' বনাব নতুন নতুন ট্ৰাই কৰি আছোঁ মই ক'ৰবাত গৈ ভিডিঅ' বনাওঁ সময় ওলাই চ' আপোনালোকে ভিডিঅ' প্লিজ স্কিপ কৰি নাযাব স্কিপ কৰিলে আপোনালোকৰ কি হ'ব মানে কোনখন গাড়ী কি প্ৰাইচ কি আছে কি নাই আপোনালোকে একো গম নাপাব চ' আপোনালোকে যিমান পাৰে ইমান ফুললি ভিডিঅ'টো চাব অলপ অকণমান সময় দি চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব একদম নাপাহৰিব Mr. Fuzzy.